নমস্কাৰ। আজি শহীদ ঘটনাত ১ নং শহীদ ঘটনাত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়টি শুভ উদ্বোধন কৰিলোঁ। যথেষ্ট ভাল লাগিল, ৰাইজ ওলাই আহিছে। তাতে আজি আমাৰ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান আছিলে। গোটেই মহিলাসকল ওলাই আহিছে, তেখেতসকলে এটা ৰেলী উলিয়াইছে, বহুত ভাল লাগিছে। যথেষ্ট সংখ্যক ৰাইজ ওলাই আহি আমাক কাৰ্যালয় উদ্বোধন কৰাত সহায় কৰিছে। চাওক, আজি আমাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ যিজন বিধায়ক আছে ভৱেশ কলিতা ডাঙৰীয়া, তেখেতৰ কাৰণে আজি ৰাইজ ওলাই আহিছে। তেখেত ভাৰতীয় জনতা পাৰ্টীৰ এজন দক্ষ মন্ত্ৰী আছিলে, ৰাজ্যিক সভাপতি আছিলে আৰু বৰ্তমানৰ বিধায়ক। আৰু এইবাৰক তেখেতৰ ৰাইজে বিচাৰিছে, যিহেতুকে এই পঞ্চায়তো নতুনকৈ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হৈছে। তথাপিও তেখেতসকলে গোটেই দলে বলে ওলাই আহিছে, প্ৰতিকূল বতৰকো নেওচি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।